কি এখন? পলিচি ফৰ্ম মোৰ পত্নী আৰু এইখন ঘৰৰ সৰু বোৱাৰীৰ ভৱিষ্যতৰ বাবে। এইবোৰৰ কি প্ৰয়োজন? তোমাৰ নামত খোলা মোৰ কোনো আপত্তি নাই। এতিয়া আৰু তোমাৰ মোৰ মাজত কোনো পাৰ্থক্য নাই। ক কিমান দিনৰ পৰা চলি আছে এইবোৰ? কি তই মানে একো নকৱ ন? কিন্তু সকলোৰে আগত মই যেতিয়া তোৰ চৰিত্ৰ উদঙাই দিম তেতিয়াতো তই মুখেৰে মাতিবি। বল তেন্তে সেয়াই হওক। আৰে কোৱা ৰেডিকা, উত্তৰ দিয়া। তোমাৰ বান্ধৱীক ইয়ালৈ অনাৰ তোমাৰ অভিসন্ধি কি আছিল? নে তুমি জিতি মোৰ বান্ধৱী নহয়। জিতি আচলতে কোন তই জানো? জানো, ভালকৈয়ে জানো। এইজনী এজনী কুলক্ষণী, চৰিত্ৰহীনা আৰু বস আপুনি ভবাৰ দৰে প্ৰীতম আৰু ধৃতিৰ সম্পৰ্ক অবৈধ নহয়। সিহঁতৰ সম্পৰ্ক সৌৰভ, যা ওলাই যা ইয়াৰ পৰা। এইখন ঘৰৰ লগত তোৰ একো সম্পৰ্ক নাই আৰু সেইবাবেই এইখন ঘৰত তোৰ কোনো স্থানো নাই। হৈছে কি তোমাৰ? তোমাৰ কি হৈছে? তলৰ পৰা এনেকৈ গুচি আহিলা কিয়? নহ'লে কি মনে মনে কথাবোৰ শুনি থাকিব লাগিছিল? এটা কথা কিন্তু মই তোমাক কৈ থলো, তুমি বেয়া পালো মই কিন্তু সঁচা কথাবোৰ কমেই। কোৱাৰ কোনো প্ৰয়োজন নাই। কিয়? সকলোবোৰ কথা জানি শুনি মই কি চকু কাণ বন্ধ কৰি ৰাখিব লাগে? দৰকাৰ হ'লে তেনেকুৱাই কৰিব লাগিব। কি? কাৰণ তোমাৰ মুখৰ পৰা জেঠাই কথাটো গম পোৱাটো মই বিচৰা নাই। এতিয়া মানে তুমি বিচৰা নিবিচৰা হিচাপ লৈ মই মানে কামবোৰ কৰিব লাগিব। খং নকৰিবা, সুস্থ মগজুৰে ভাবা। তুমি কথাষাৰ ক'লে জেঠাই সিহঁতক ছাপৰ্ট কৰা বুলি ভাবিব। কিন্তু ভাবিব প্ৰীতম আৰু ধৃতিৰ বিয়াত আমাৰো হাত আছিল। এইবোৰৰ পৰা মিছামিছি ভুল বুজাবুজি হ'ব। সেইকাৰণে প্ৰীতমৰ ফালে বেছি মাত নামাতিবা। কি? প্ৰীতমে অকলে যিহেতু তাইক বিয়া কৰোৱাৰ সিদ্ধান্ত লৈছিল, এতিয়া এইটো চিটুৱেশ্যনো তাক অকলে হেণ্ডেল কৰিব দিয়া। কিন্তু ঋতিকা তুমি এইবোৰ মই ঠিকেই কৈছোঁ। তুমি জেঠাইৰ ওপৰত একেবাৰে মাত নামাতিবা। যি হৈ আছে মাত্ৰ চুপচাপ চাই থাকা। এতিয়া তললৈ আহা আৰু বা কি কি ড্ৰামা চলি আছে ধৃতিৰ এইখন ঘৰৰ লগত সম্পৰ্ক আছে আৰু স্থানো আছে বাইদেউ। ধৃতি এইখন ঘৰৰ আলহী নহয়, তাই মোৰ পত্নী আৰু এইখন ঘৰৰ সৰু বোৱাৰী। কি? তাৰ মানে ধৃতি তোৰ পত্নী? দেখিলা দেখিলা বন্দনা, তোমাৰ পুত্ৰৰ কাণ্ড ঘৰখনৰ মান সন্মান শেষ কৰি পেলালে সি। মই মান সন্মান শেষ কৰিছো? তহঁত দুয়োটাই। জেঠাই, এইখন ঘৰৰ সন্মান নষ্ট হোৱা কাম কৰাৰ কথা আমি কেতিয়াও ভাবিব নোৱাৰো। তেন্তে আলহী হৈ আহি এইখন ঘৰ নিজৰ কৰি লোৱাৰ ষড়যন্ত্ৰ কিয় কৰিলা? কি অভিসন্ধিৰে প্ৰীতমক প্ৰেমৰ জালত পেলালা?
আৰু ঘৰৰ মানুহৰ অজ্ঞাতত একেটা কোঠাতে নিশা পাৰ কৰি গোপন সম্পৰ্ক স্থাপন কৰিলা। জেঠাই দেখিলি বিজু, এয়াই এইখন ঘৰৰ সন্তানৰ আচল স্বৰূপ। তহঁতৰ সংস্কাৰৰ এয়াই নেকি আৰ্হি? মা দেউতাৰ সংস্কাৰক লৈ প্ৰশ্ন নকৰিব জেঠাই। জেঠাই আপুনি কথাটো আগতে শুনকচোন। তুমিতো কথাই নকবা ৰীতিকা, কাৰণ মই এইখন ঘৰত প্ৰৱেশ কৰাৰ পিছতেই মোক যি আন্ধাৰত ৰখা হ'ল, যি মিছা কথাৰে মোক বান্ধি ৰখা হ'ল, সেই মিছাৰ আৰম্ভণিটো তুমিয়েই কৰিছিলা। আজি মই প্ৰীতম আৰু দ্বিতীৰ মুখা খুলিলো, সত্যক উদঙালো। তাৰপিছতো তোমালোকৰ একো প্ৰতিক্ৰিয়া নাই যে? ধৃতি আৰু প্ৰীতমক কোনেও একো নকয় জেঠাই। প্ৰীতম আৰু ধৃতিৰ প্ৰেম আছিল আৰু সেইবাবে সিহঁতৰ বিয়া হ'ল, আৰু এই বিষয়টো লৈ আমি সকলো জ্ঞাত। কি? প্ৰীতমৰ বিয়া? সিহঁতৰ বিয়া মন্দিৰত অনুষ্ঠিত হৈ গৈছে আৰু সেই সূত্ৰে ধৃতি এইখন ঘৰৰ বোৱাৰী। নাই, এয়া কেতিয়াও হ'ব নোৱাৰে। কিন্তু জেঠাই এয়াই সঁচা। আমাৰ এই সত্যই যদি আপোনাৰ মনত কষ্ট দিছে, তেতিয়াহ'লে আমাক ক্ষমা কৰি দিয়ক জেঠাই। সৰু বোৱাৰী হিচাপে আশীৰ্বাদ কৰক। নাই, এয়া কেতিয়াও হ'ব নোৱাৰে, কেতিয়াও নোৱাৰে হ'ব। বন্দনা, এইবোৰ তুমি কি কৈছা? ঠিকেই কৈছো। তাই এইখন ঘৰত মাত্ৰ প্ৰীতমৰ পত্নীহে, মোৰ বোৱাৰী এতিয়াও নহয়। কোম্পানীত চাকৰি কৰাৰ বিপৰীতে তই চৰকাৰী চাকৰি কৰাটো আমি বিচাৰিছো। কিন্তু মই প্ৰাইভেট জবেই কৰিম। চ' ইউ হেভ টু ছাপৰ্ট দেউতা। কাহিনী অনুৰাগিনী, পুৱাৰ কাহিনী অনুৰাগিনী। বুজিছা মাষ্টৰ, এই গাঁওখনলৈ বৰ বেয়া বদনাম আনিলে। আগতে এনেকুৱা ঘটনা দেখাও নাছিলোঁ আৰু শুনাও নাছিলোঁ। তাকেহে। আৰু এই হৰেণটোলৈও বৰ বেয়া লাগেও। এই সিদিনা সিহঁতৰ ঘৰলৈ খবৰ ল'বলৈ যাওঁতে যেনেকৈহে জোপকা মাৰি আছিল দেখা নাছিলা? আগতেতো হৰেণ তেনেকুৱা নাছিলে। তাৰ অৱস্থাটো দেখিলে বৰ বেয়া লাগে বুজিছা। এটাই ল'ৰা, সিও এইবোৰ কাম কৰিব লাগেনে? মাটিত থ'লে পৰুৱাই খাব, মূৰত থ'লে অকণীয়া খাব বুলি ল'ৰাটোক জোখতকৈ বৰ বেছি মৰম কৰিছিল নহয়। তাৰ প্ৰতিদান আজি সন্তানেই দিলে। পুত্ৰ সন্তান বুলি মৰমত অন্ধ হৈ যাব নাপায়। দেউতা, গাটো ভাল পাইছানে অকণমান? সপোন ক'ত আছে? টিউচনলৈ গৈছে সি। আজি এনেই গাটো মোৰ বেয়া। হেৰি, সি সোনকালে আহিলে ভাল আছিল। আপোনাৰ কাৰণে অকণমান খিচিৰি বনাইছিলোঁ, আহক খাই ল'বহি। অকলে নাখাওঁ দিয়া। অকলে খাবলৈ বেয়া পাইছে যদি মাজনীকো দিওঁ, একেলগে খাব পাৰিব। সপোন আহক দিয়া, দুইটা একেলগে খাম। তই যা। হেৰি, আপুনি মাজনীক ছোৱালী বুলি ইমান অৱজ্ঞা নকৰিবচোন। তাইও মনটোতে কষ্ট পায়। আমাৰ দুয়োটা সন্তানক আপুনি সমানে মৰম দিব নোৱাৰেনে? পুত্ৰ সন্তানৰ প্ৰতি আপোনাৰ ইমান বেছি দৰদ কিয়? কি হ'ল? কি ভাবি আছা? নাই, একো ভবা নাই ৰ'বা। মুঠতে হৰেণৰ ল'ৰাৰ অভিযোগটো সত্য বুলি প্ৰমাণিত হ'ল। ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থকা মনজিতৰ কিন্তু কেইবছৰ জেল হয় কোনো ঠিক নাই। হয় দিয়া। আৰু শুনা মতেতো তাৰ লগত আৰু ল'ৰা জড়িত হৈ আছে। দুজনমানক পুলিচে সোধপোছৰ কাৰণে নিছে, বাকী কেইজনো সোনকালে ধৰা পৰিব। আৰু পুলিচৰ জেৰাত
মনজিতে সংগীকেইজনৰ নাম ক'বলৈ বাধ্য হৈ পৰিব। প্ৰীতমৰ বিয়া হৈ গ'ল, অথচ মই জেঠাইকজনী হৈ গমেই নাপালোঁ। বিজিতক মই ডাঙৰ কৰিছিলোঁ, কিন্তু তাৰ ল'ৰাৰ বিয়াত মোক খবৰ এটা দিবলৈও কাৰো আহৰি নহ'ল। কাৰণ তাৰ বিয়াত তাৰ বন্ধু উজ্জীৱনৰ বাহিৰে আমি কোনোৱেই উপস্থিত নাছিলোঁ। কি? অঁ বাইদেউ, ধৃতিক আমি পচন্দ কৰি প্ৰীতমলৈ বিয়া পাতি অনা নাই, তাই পলাইহে আহিছে। পলাই আহিছিল? মানে সিহঁতৰ বিয়া মন্দিৰত হৈছিল, তাৰ পিছতে প্ৰীতমে তাইক এইখন ঘৰলৈ লৈ আহিছিল, আৰু তেতিয়াহে আমি গম পাইছিলোঁ সিহঁতৰ সম্পৰ্কৰ কথা। তেনেহ'লে ঘৰত প্ৰৱেশ কৰাৰ লগে লগে তাইক গতিয়াই বাহিৰ কৰি নিদিলি কিয়? এনেকুৱা এজনী পলৰীয়া ছোৱালী এইখন ঘৰত কিয় স্থান দিলি? স্থান নিদি কি কৰিম বাইদেউ? যদি ঘৈণীয়েকৰ লগত সিও ঘৰ এৰি গুচি যায়, তেতিয়া আমি কেনেকৈ নিজৰ ল'ৰাটোক বুকুৰ পৰা আঁতৰাই পঠাম বাইদেউ? তেনেহ'লে প্ৰীতমকে তাইক ত্যাগ কৰাবলৈ বাধ্য কৰাব লাগিছিল। সেয়া কেনেকৈ হ'ব পাৰে? কোন স্বামীয়ে নিজৰ বিবাহিতা পত্নীক এনেকৈ এৰো বুলি এৰিব পাৰে? আৰু সিহঁতক আঁতৰাই ৰখাটো জানো পাপ নহ'ব? আমি এইবোৰ কথা ভাবিয়ে এইখন ঘৰত স্থান দিলোঁ, কিন্তু মই তাইক মোৰ অন্তৰত আজিলৈকে স্থান দিয়া নাই। অঁ, নিদিবাও। বন্দনা, এইবোৰ তুমি কি কৈছা? ঠিকেই কৈছোঁ। তাই এইখন ঘৰত মাত্ৰ প্ৰীতমৰ পত্নীহে, মোৰ বোৱাৰী এতিয়াও নহয়। দেউতা, দেউতা, সপোন মোৰ জব হৈ গ'ল দেউতা। হয় নেকি? হেৰা হেৰা, শুনিছা? মোৰ বৰ ডাঙৰ চিন্তা এটা দূৰ হয়, হ'ল। মোক মাতিছিল নেকি? হেৰা, সপোনৰ চাকৰি হৈ গ'ল। সঁচা? ৰ চাকৰি কি? পষ্টিং ক'ত দিছে তোক? এতিয়া জইন কৰিব লাগিব। দেউতা, মই যিটো কোম্পানীত ইণ্টাৰ্ণশ্বিপ কৰি আছিলোঁ, সেইটো কোম্পানীতে এজ এ প্ৰজেক্ট হেড মোক এপইণ্ট কৰিছে। অঁ, বহুত ভাল পোষ্ট আৰু চেলেৰিও ভাল। তাৰমানে তই প্ৰাইভেট কোম্পানীতেই চাকৰি কৰিবি? অঁ দেউতা, এইটো পোষ্ট পাবলৈ MBAৰ লগতে বহুত বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চো লাগে, কিন্তু মই এবাৰতে পাইছোঁ কাৰণ মোৰ মাৰ্কছ ভাল আৰু কোম্পানীয়ে সদায় য়ং ব্লাড বিচাৰে। চা সপোন, এই কোম্পানীবিলাকে তহঁতৰ পৰিশ্ৰম আৰু কৰ্মদক্ষতা বিক্ৰী কৰি লাখ লাখ টকা উপাৰ্জন কৰে, কিন্তু তহঁতৰ কামৰ হেঁচা আৰু কষ্টৰ বিনিময়ত যিটো পাৰিশ্ৰমিক দিয়ে সেইটো তেনেই নগণ্য। কিন্তু তেওঁলোকেতো মোক ভাল চেলাৰী এটাই অফাৰ কৰিছে, আৰু মই যিমানে হাৰ্ডৱৰ্ক কৰিম সিমানে কোম্পানীৰ মাৰ্কেট ভেলু বাঢ়িব, আৰু যিমানে কোম্পানীৰ প্ৰফিট হ'ব সিমানেই মোৰ ফিউচাৰ ব্ৰাইট হ'ব। নিজৰ জ্ঞান আৰু দক্ষতা কেইটামান টকাৰ কাৰণে আনৰ ওচৰত বিক্ৰী কৰি ভৱিষ্যত কৰিব নোৱাৰি। ভৱিষ্যত উজ্জ্বল কৰিবলৈ আনৰ ওপৰত নিৰ্ভৰ কৰি চলিলে নহ'ব। নিজৰ পথ নিজেই প্ৰশস্ত কৰিব লাগিব। আৰু সহজ পথৰ বিপৰীতে কঠিন পথেৰে গৈ তই তোৰ নিজৰ সফলতা অৰ্জন কৰিব লাগিব। মা প্লিজ, তুমি দেউতাক উচতনি দি নাথাকিবাচোন। মই উচতনি দিছোঁ? অঁ, তুমি, তোমাৰ কাৰণে আজিকালি দেউতাই মোৰ চব কথাতেই ভুল ধৰে। বাবা, কিয়? বাই নাচোতেতো তুমি ফুল ছাপৰ্ট কৰিছিলা, কিন্তু মই প্ৰাইভেট জব কৰিব ওলোৱা দেখি মোক কিয় ডিছকাৰেজ কৰি আছা? সপোন, কোম্পানীত চাকৰি কৰাৰ বিপৰীতে তই চৰকাৰী চাকৰি কৰাটো আমি বিচাৰিছোঁ। কিন্তু মই প্ৰাইভেট জবেই কৰিম, চ' ইউ হেভ টু ছাপৰ্ট দেউতা। সৌৰভে বাৰু নিজৰ ভায়েকক স্কুটি ভাল কৰিবলৈ পইচা দিছে বুজিছোঁ, কিন্তু ডিটিৰ কিবা ৰিপৰ্ট আনিবলৈ ডাক্তৰৰ খৰচ সি কিয় দিব লাগে? আৰু ডিটিৰনো কিহৰ ৰিপৰ্ট ৰিতিকা? তাইৰ কিবা বেমাৰ আজাৰ আছে নেকি? এটা বৰ বেয়া খবৰ আছে। কি কি বেয়া খবৰ? তোক ঘৰত গৈ সকলোখিনি কৈ আছোঁ। এতিয়া ফোনটো ৰাখিছোঁ দে। পুৱাৰ কাহিনী অনুৰাগিনী, পুৱাৰ কাহিনী অনুৰাগিনী। তোৰ আজি নাটকৰ ৰিহাৰ্চেল আছে নেকি? হয় দাদা, সন্ধিয়ালৈ আছে। তেনেহ'লে তই আগতে কামখিনি কৰি আন নেকি? তই প্ৰথমতে প্ৰীতমৰ স্কুটিখন গেৰেজৰ পৰা ল, হস্পিটেললৈ যা আৰু ৰিপৰ্টখিনি লৈ আহিবি। ঠিক আছে দাদা। আৰু এইখিনি ল, হস্পিটেল আৰু স্কুটিৰ পইচা।
দাদা ডক্টৰৰ পইচা প্ৰীতমে ইতিমধ্যে মোৰ হাতত দিয়ে থৈছে আপুনি খালি স্কুটিখনৰ পইচা দিলেই হ'ল প্ৰীতমে দিছে হয় সি আকৌ পইচা ক'ত পালে ধৃতিৰ সাঁচতীয়া পইচা আছিল বোলে তাইৰ পইচাখিনি থাকিবলৈ দে তই প্ৰীতমক ঘূৰাই দিবিগৈ সদ্য তই এইখিনিয়ে লচোন দাদা নালাগে নেকি প্ৰীতমক পইচাখিনি ঘূৰাই দিলে ধৃতিয়ে মনতে দুখ পাব পাৰে প্ৰয়োজন হ'লে পাছত ল'ম বাৰু ঠিক আছে তেনেহ'লে তই এই স্কুটিৰ পইচাখিনিয়ে ৰাখ ঠিক আছে তেনেহ'লে মই গৈ থাকোঁ দে যা হ'ব আৰু শুন এইফালে হস্পিটেলত যদি কিবা টকাৰ প্ৰয়োজন হয় তেনেহ'লে তই মোক কবি হা ঠিক আছে হ'ব যা আজি মোৰ অফিচলৈ দেৰিয়ে হৈ গ'ল সমস্যাবোৰ সৃষ্টি হ'ব কাৰোবাৰ কাৰণে আৰু ভুগিব লাগিব আন কোনোবাই এই জইণ্ট ফেমিলিৰ প্ৰব্লেমছবোৰৰ পৰা মই ফ্ৰাষ্ট্ৰেটেড হৈ গৈছোঁ ঋতিকা 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 জেঠাই আপুনি ইয়াত মই তোমাক কথা এটা ক'বলৈ আহিছোঁ কি কথা সৌৰভে বাৰু নিজৰ ভায়েকক স্কুটি ভাল কৰিবলৈ পইচা দিছে বুজিছোঁ কিন্তু ধৃতিৰ কিবা ৰিপৰ্ট আনিবলৈ ডাক্তৰৰ খৰচ সি কিয় দিব লাগে আৰু ধৃতিৰনো কিহৰ ৰিপৰ্ট ঋতিকা তাইৰ কিবা বেমাৰ আজাৰ আছে নেকি তাই এবাৰ মূৰ ঘূৰাই পৰিছিল নহয় জেঠাই তাইৰ এই গোটেইবোৰ টেষ্টৰ পইচা সৌৰভে দিছিল এতিয়া চাগে তাৰে তেন্তে এতিয়ানো আকৌ কিয় দিব লগা হ'ল সিহঁতক এনেও সৌৰভে খুৱাই বোৱাই ৰাখিছে এতিয়া আকৌ বেমাৰ আজাৰৰ খৰচ পাতিও সিয়েই দিব লাগিব নেকি একেলগে আছোঁ যেতিয়া সেইখিনিতো কৰিবই লাগিব নহয় কৰিব লাগিলেও নকৰিবা নহ'লে আনৰ কথা ভাবোঁতে নিজৰ ফালে একোৱেই নাথাকিব হাত একেবাৰে খালী হৈ যাব কৈ থলোঁ মই সেয়েহে সময় থাকোঁতেই ইয়াৰ হেষ্ট নেষ্ট কিবা এটা কৰা নহ'লে ভৱিষ্যতে গৈ পস্তাব লাগিব বুজিলা নহয় ধৃতি দেউতা বাইদেউৰ কথা তুমি মন বেয়া কৰি নাথাকিবা নাই দেউতা বাইদেৱে প্ৰীতমৰ বিয়াখনৰ কাৰণে বৰ আশা কৰিছিল যে সেইকাৰণে হঠাৎ প্ৰীতমৰ বিয়াৰ কথা শুনি বাইদেউ আচৰিত হৈছিল মনত যথেষ্ট দুখ পাইছিল মই বুজি পাইছোঁ দেউতা আৰু সেই খঙৰ ভমকতে বাইদেৱে তোমাক তেনেকৈ ক'লে তুমি বাইদেউৰ কথা ধৰি নাথাকিবা মই জেঠাইৰ কথাত একেবাৰে বেয়া পোৱা নাই আৰু বেয়া পোৱা নাই যেতিয়া ধৰি থকাৰ প্ৰশ্নই নুঠে মই তোমাৰ পৰা সেইটো উত্তৰকে আশা কৰিছিলোঁ বাৰু ঠিক আছে তুমি ঘৰ সাৰা মই আহিছোঁ অফিচ যাবলৈ ওলাইছোঁ পিছফালৰ পৰা কিয় মাতিছা সৰি বৌ এইখন LICৰ ফৰ্ম আমি ফিল আপ কৰি ছিগনেচাৰ কৰি দিছোঁ তুমি জমা দি দিবা ঠিক আছে জীৱন ক প্ৰীতম মই ৱৰ্কশ্বপৰ পৰা স্কুটিখন লৈ হস্পিটেললৈ গ'লোঁ এতিয়া ৰিপৰ্টখিনি লৈ তোৰ তালৈ গৈ আছোঁ ৰিপৰ্টত চব ঠিকেই আছেতো নাই এটা বৰ বেয়া খবৰ আছে কি বেয়া খবৰ তোক ঘৰত গৈ সকলোখিনি কৈ আছোঁ এতিয়া ফোনটো ৰাখিছোঁ দে অনুৰাগিনী